এবাৰ 6 নম্বৰটো আমাক 25 ঘৰ মানুহৰ এনে দৈনিক খৰচৰ এখন তালিকা দিয়া আছে ইয়াতে বাৰম্বাৰটা দিয়া আছে তো ইয়াৰ পৰা আমাক মাধ্যটো নিৰ্ণয় কৰিব দিছে তো আমি মাধ্যটো নিৰ্ণয় কৰিব লাগিব তো চাইলে আমি কোনটো পদ্ধতিত কৰিলে সহজ হ'ব কাৰণ ইয়াতে কি আছে সংখ্যাটো ডাঙৰ ডাঙৰ আছে তো আমি প্ৰত্যক্ষ পদ্ধতিত নকৰি কেনে যেটো ধাপ বিচ্যুতি বা বিবেচিত মাধ্য পদ্ধতি আছে তাৰ যিকোনোটা ব্যৱহাৰ কৰিব পাৰিম প্ৰথমতে আমি টেবুলখন বনাই লওঁ প্ৰথম ঘৰটো আছিল আমাৰ কি শ্ৰেণী অন্তৰাল তো শ্ৰেণী অন্তৰালটো লিখি দিও শ্ৰেণী অন্তৰাল তাৰ পিছত আহিব আমাৰ কি বাৰংবাৰটাটো বা যিখিনি ঘৰৰ সংখ্যা দিয়া আছে হেতু ঘৰৰ সংখ্যা আৰু এটো আমি কি হলে খুচাইছিলো fi ৰে তো এটো fi লিখি দিয়া তাৰ পিছত আহিব আমাৰ শ্ৰেণী সূচকটো বা xi টো তো xi টো লিখি দিও এবাৰ আহিব আমাৰ কি যদি আমি বিবেচিত মাধ্য পদ্ধতিৰে কৰো বা তেতিয়া হলে আমাৰ কি আহিব এটো di টো আহিব তো di ইকুৱেল টু আমাৰ কি আছিল xi - a আৰু যদি আমি আৰু ডাঙৰ সংখ্যা হৈ থাকে তেনে হলে আমি কি কৰিম ইয়াতে ui টো উলিয়াই কেনে যেটো লাষ্টৰ ধাপ বিচ্যুতি পদ্ধতি আছে হেতু মতে কৰিম তো এটো উঠাও কেনেকৈ এখিনি এতিয়া আমি মানখিনি বহাই চাও শ্ৰেণী অন্তৰাল কি দিয়া আছে 100 ৰ পৰা 150 তাৰ পিছত 150 ৰ পৰা 200 200 ৰ পৰা কিমান দিছে 250 আৰু 250 ৰ পৰা 300 আৰু লাষ্টটো 300 ৰ পৰা 350 লে বাৰম্বাৰটা আমাক কিমান দিছে প্ৰথমটো 4 তাৰ পিছতটো 5 তাৰ পিছত 12 তাৰ পিছত 2 আৰু 2 এটা xi মানে আমাৰ কি আছিল শ্ৰেণী সূচকটো উলিয়াব লাগে শ্ৰেণী সূচক আমি কেনেকৈ উলিয়াম যে ইয়াতে যেটো দিয়া আছে শ্ৰেণী অন্তৰালটো তাৰ নিম্ন সীমাটো আৰু উচ্চ সীমাটো যোগ কৰিব লাগে কৰি দুইটা হৰণ কৰিব লাগে তো এটো যোগ কৰিলে কিমান হ'ব 250 তো 250 ৰ যদি আমি দুইটা হৰণ কৰি আমি কিমান পাম এটো 125 পাম হৈ গল এতিয়া শ্ৰেণী দৈৰ্ঘ্যটো কিমান আছে 50 50 আছে গতিকে আমি এটোৰ লগত 50 যোগ কৰি গলে আমি কি পাম ইয়াৰ পিছৰটো শ্ৰেণী দৈৰ্ঘ্য পাম ইয়াৰ পিছৰটো আমি কি পাম শ্ৰেণী সূচকটো যেটো হয় মাজৰ যেটো পইণ্ট মিড পইণ্ট আমি হেতু পাই যাম xi টো তো এটো 150 আৰু 200 ভিতৰটো কিমান হ'ব এটো 175 তাৰ পিছৰটো আমাৰ কিমান হ'ব 225 তাৰ পিছৰটো কিমান হ'ব 275 তাৰ পিছৰটো কিমান হ'ব আমাৰ 325 হৈ গল এতিয়া আমি ইয়াতে a টো লব লাগিব a টো কেনেকৈ লোৱা আছিল নিয়মটো যে ইয়াৰ মাজৰ যেটো শ্ৰেণী সূচক হয় মাজৰ শ্ৰেণী সূচকটো লব লাগে তো ইয়াতে শ্ৰেণী সূচক কেইটা আছে পাঁচটা আছে আমাৰ তো মাজৰটো হলে কোনটো হ'ব আমাৰ 225 টো হ'ব এটো আমাৰ a গতিকে আমি এটা লিখি লও যে ইয়াত a ইকুৱেল টু আমাৰ কিমান 225 তো এটো লিখি দিয়া এতিয়া a টো কি কৰিব লাগে ইয়াৰ পৰা বিক কৰি যাব লাগে তো 125 ৰ পৰা 225 বিক কৰিলে আমি কিমান পাম -100 পাম আকৌ 175 ৰ পৰা 225 কৰিলে -50 তাৰ পিছত 225 ৰ পৰা 225 কৰিলে 0 এটো কৰিলে 50 আৰু এটো কৰিলে কিমান হ'ব 100 এতিয়া এইটো ডাঙৰ হৈ আছে যদি আমি ui টো উলিয়াই লওঁ নহলে কি হ'ব আৰু সৰু হ'ব সংখ্যাটো গতিকে আমি ui টো উলিয়াই কেনে কৰিব পাৰো তো কৰিলে কি হ'ব এতিয়া চোৱা যেহেতু আমাৰ কি আছে শ্ৰেণী ui উলিয়াব লাগিলে আমাৰ সূত্ৰটো কি আছিল যে ui ইকুৱেল টু di ডিভাইডেড বাই h আছিল তো ইয়াতে h মানে আমাৰ কি আছিল h মানে আছিল শ্ৰেণী দৈৰ্ঘ্যটো তো শ্ৰেণী দৈৰ্ঘ্যটো আমি কেনেকৈ উলিয়াব লাগিব এতিয়া শ্ৰেণী দৈৰ্ঘ্য উলিয়াব লাগিলে আমি এটোৰ পৰা বিক কৰিব লাগিব 150 ৰ পৰা 100 তো 150 ৰ পৰা 100 বিক কৰিলে আমি কিমান পাম 50 পাম তাৰ মানে ইয়াৰে h ৰ মানটো যেটো শ্ৰেণী দৈৰ্ঘ্য হেতু আমাৰ কিমান হ'ব 50 হৈ গল এখিনি এতিয়া আমি 50 ৰে কি কৰিব লাগিব প্ৰত্যেকটো হৰণ কৰি যাব লাগিব লাষ্টত এটো কি আছিল fi ui এটো আমাৰ লাষ্টৰ যেটো ধাপ বিচ্যুতি পদ্ধতি আছিল হেতু মতে আমি এনেকুৱা সূত্ৰ আছিল তো এতিয়া আমি কি কৰিম 50 ৰে হৰণ কৰিব যাম তো এটো 50 ৰে হৰণ কৰিলে কিমান থাকিব 2 এটো কৰিলে কিমান হ'ব 1 এটো কৰিলে 0 এটো কৰিলে 1 আৰু এটো কৰিলে আমাৰ কিমান হ'ব 2 হৈ গল এতিয়া আমি fi আৰু ui টো পূৰণ কৰিম তো fi আছিল 4 4 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 2 গুণ 8 আকৌ 5 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব -5 12 ৰ লগত 0 পূৰণ কৰিলে 0 হৈ গল আৰু 2 ৰ লগত 1 পূৰণ কৰিলে 2 গুণ 2 নেক্সট 2 2 গুণ কিমান হ'ল আমাৰ এটো 4 হৈ গল এখিনি এতিয়া আমি কি উলিয়াব লাগিব সামেশন অফ fi তো এইকিটা যোগ কৰিব লাগিব এটা যোগ কৰি দিয়া 12 12 4 আছে এটা 4 পাছত 9 9 12 কিমান হ'ব 21 21 4 25 তো আমাৰ মুঠ 25 ঘৰ দিয়া আছিল গতিকে আমি 12 12 কিমান পাই গলো যোগফলটো সামেশন অফ fi টো 25 পাই গলো আৰু আমি উলিয়াব লাগিব সামেশন অফ fi ui তো এটো উলিয়াই দিয়া fi ui ইকুৱেল টু আমাৰ কি হ'ব এটো যোগ কৰিলে এটো 4 দিয়া 6 আৰু 28 পাছত 13 তো এটো মাইনাসত থাকিব এটো প্লাসত থাকিব তো 13 ৰ পৰা 6 গলে কিমান হ'ব 7 6 13 গতিকে 7
ডাঙৰ পৰা যেটা মাইনাস চিন থাকিব গতিকে আমি কি কৰিম ইয়াতে মাইনাস চিন দিব লাগিব এটা হল আমাৰ FIU ওলাই গল এতিয়া আমাক যেটো আমাৰ লাষ্টৰ যেটো ধাপ সৰি ভিবিসিটি ধাপ বিসিটি পদ্ধতি আছিল ধাপ বিসিটি পদ্ধতি মতে আমাৰ মাধ্য উলিওৱা নিয়মটো কি আছিল ইয়াতে কৰি দিছো মই যে মাধ্য x bar equal to আমাৰ সূত্ৰ মতে কি আছিল a plus u bar into h এটো আছিল আমাৰ সূত্ৰটো তো u bar উলিওৱা সূত্ৰটো কি আছিল যে ইয়াতে a plus u bar মানে আছিল summation of fi ui divided by summation of fi এটো আমাৰ সূত্ৰ আছিল into কি হ'ব এটো h আমি এটা মানখিনি বহাই দিম তো এৰ মানটো আমি কিমান পাইছো ইয়াতে এৰ মানটো 225 লোৱা আছে 225 লিখি দিয়া এটো plus summation of fi ui আমি কিমান পাইছো তো -7 তো এটো -7 আৰু summation of fi কিমান পাইছো 25 তো 25 লিখি দিয়া into h ৰ মানটো কিমান পাইছো ইয়াতে h ৰ মানটো আছে 50 গতিকে এটো আমাৰ কিমান হ'ব 50 হৈ গল এতিয়া সোৱা 25 ৰে 50ক দুইবাৰ হৰণ যায় তেতে পূৰণ কৰিলে আমি কিমান পাম 225 প্লাস এটো মাইনাস প্লাস মাইনাস কিবা মাইনাস হল আৰু 7 2 গুণ কিমান পাম আমি 14 তো 225 ৰ পৰা 14 বিক কৰিলে আমি উত্তৰটো পাই যাম তে 225 ৰ পৰা 14 বিক কৰিলে কিমান হ'ব 211 এটো হল আমাৰ কি হল এতে মাধ্য আমি এতিয়া যিখিনি তথ্য দিছিল আমাক সেই তথ্যখিনিৰ মাধ্য কিমান পালো 211 টকা আমাৰ দৈনিক এতিয়া খৰচৰ যেটো মাধ্য উলিয়াব দিছিল হেতু আমি উত্তৰটো পাই গলো 211 টকা তো হৈ গল উত্তৰটো এবাৰ 7 নম্বৰটো আকৌ কি দিছে সালফাৰ ডাই অক্সাইডৰ গাঢ়তাটো দিয়া আছে নে বাৰংবাৰটা এখন তো ইয়াৰ পৰা আমাক কি উলিয়াব দিছে মাধ্যটো উলিয়াব দিছে গতিকে আমি কি কৰিম এটো যেটো ভ্যালু কেটা সৰু সৰু হৈ আছে গতিকে আমি কি কৰিব পাৰিম প্ৰত্যক্ষ পদ্ধতিৰে কৰিব পাৰিম তো টেবুলখন বনাই লও টেবুলখনৰ প্ৰথমতে আমাৰ কি আছিল ইয়াতে শ্ৰেণী অন্তৰাল তাৰ পিছত আছিল আমাৰ বাৰংবাৰটাটো বা fi আছিল বাৰংবাৰটাটো তো লিখি ললো তাৰ পিছত আছিল আমাৰ কি xi আৰু তাৰ পিছত আছিল কি fi xi তো fi আৰু xi তো আমাৰ প্ৰত্যক্ষ পদ্ধতি যেটো আছিল প্ৰথম পদ্ধতি হেতু পদ্ধতি মতে এখন তালিকা আছিল তো তালিকাখন হৈ গল না শ্ৰেণী অন্তৰালখিনি লিখো 0.002 0.04 0.042 0.08 0.08 তো আমাৰ কিমান আছিল 0.12 0.12 to 0.16 তাৰ পিছত 0.16 তো আমাৰ কিমান আছে 0.20 আৰু লাষ্টটো 0.20 to 0.24 বাৰংবাৰত আমাৰ কিমান দিয়া আছে 4 9 9 2 4 আৰু 2 এটা xi টো উলিয়াব লাগে xi মানে কি আছিল আমাৰ শ্ৰেণী সূচকটো তো এৰিটা মাজৰটো হ'ব তো এৰিটা মাজৰ কিমান হ'ব এটা যোগ কৰি কেনে আমি দুইটা হৰণ কৰিলে পাই যাম তো যোগ কৰি যদি দুইটা হৰণ কৰি আমি কিমান পাম এটো 0.02 আকৌ ইয়াৰ লগত 4 যোগ কৰিলে আমি পাম এৰিটা মাজৰ শ্ৰেণী দৈৰ্ঘ্যটো আমাৰ কিমান 4 কে আছে যেটো গতিকে 4 4 যোগ কৰি গলে হ'ব 0.004 যোগ কৰিলে আমি কিমান পাম এটো 0.06 তাৰ পিছৰটো পাম 0.10 তাৰ পিছৰটো পাম 0.14 তাৰ পিছৰটো পাম 0.18 আৰু তাৰ পিছৰটো কিমান হ'ব 0.22 তো হৈ গল এখিনি এতিয়া আমাক fi xi লাগে fi xi মানে কি এটো আৰু এটো পূৰণ কৰিব লাগিব যেটো বাৰংবাৰটা আছিল আৰু আমাৰ যেটো শ্ৰেণী সূচক আছিল xi হেতু পূৰণ কৰিব লাগিব এতিয়া তো পূৰণ কৰিলে কিমান হ'ব এটো 4 2 গুণ 8 তো 0.08 আৰু এটো পূৰণ কৰিলে কিমান হ'ব 6 9 54 গতিকে 0.54 এটো পূৰণ কৰিলে কিমান হ'ব 0.90 এটো পূৰণ কৰিলে কিমান হ'ব 0.28 আকৌ 4 আৰু এটো পূৰণ কৰিলে কিমান হ'ব 0.2 72 4 from 72 আৰু 0.2 into 22 হলে কিমান হ'ব 0.44 হৈ গলে খিনি এতিয়া আমি কি কৰিম fi summation of fi টো উলিয়াম তো summation of fi উলিয়াই দিয়া এটো যোগ কৰা গটে কিটা কিমান হ'ব 9 9 18 18 ৰে 20 20 এ 30 যাব এখিনি যোগ কৰিলে তো 30 হৈ গল তো এবাৰ আমি summation of fi xi টো উলিয়াব লাগিব তো এটো যোগ কৰা xi এটো যোগ কৰিলে কিমান হ'ব 6 2.96 তো এখানে আমি যোগ করতে পারলো 2.96 আর এখানে বারংবারটা কিমান পাই গলো 30 পালো এটা প্রত্যক্ষ পদ্ধতিতে মাধ্য হলো সূত্রটো লিখা তো মাধ্য ইকুয়াল টু বা x bar ইকুয়াল টু আমরা কি আছে সামেশন অফ
fi xi divided by summation of fi তো মানখিনি বহাই দিয়া এটা কিমান আছে 2.96 আৰু summation of fi মানে কি হৈছে 30 তো 30 এটো হৰণ কৰিব লাগিব 2.96 divided by 30 তো do দশমিকটো হৰণ না যায় গতিকে গোটেইখিনি কৰিব লাগিব শূন্য এটা দিলো কিমান বাৰ যাব 9 বাৰ যাব এটো 9 3 27 276 2 তো আকৌ কিমান যাব এটো তো আকৌ 8 বাৰ যাব তেনেকৈ গৈ থাকিব তো আমি লিখিব পাৰো এটো কিমান 0.9 সৰি 0.09 তেনেকৈ লিখি দিব পাৰো এটো 0.09 ppm তো মাধ্যমত আমি কিমান পাই গলো এটো 0.09 ppm আমাৰ 7 নম্বৰ উত্তৰটো হৈ গল এবাৰ 8 নম্বৰ আমাক এখানে ততা দিয়া আছে ইয়াৰ পৰা মাধ্যটো উলিয়াব দিছে আকৌ আগৰ নিচিনা কিন্তু ইয়াতে চোৱা যেটো শ্ৰেণী অন্তৰাল এটা দিয়া আছে হেকিটা একে একে শ্ৰেণী দৈৰ্ঘ্য থকা নহয় আগৰ গিটাত আছিল কি যদি দুটা শ্ৰেণী দৈৰ্ঘ্যৰ মাজৰ এটো মাজৰ শ্ৰেণী দৈৰ্ঘ্যটো 5 আছিল তো এটো 5 আছিল এটো 5 আছিল না প্ৰত্যেকটো সেম আছিল কিন্তু ইয়াতে কি আছে প্ৰত্যেকটো বেলেগ বেলেগ আছে ইয়াৰ পৰা ইয়ালে শ্ৰেণী দৈৰ্ঘ্য 6 এটা 4 আকৌ ইয়াতে 4 ইয়াতে 6 বা ইয়াতে 8 ইয়াতে আকৌ কিমান 10 ইয়াতে 2 এনেকা প্ৰত্যেকটো শ্ৰেণী দৈৰ্ঘ্যটো বেছি বেছি কিবা কম বেছি নকা আছে তো এনেকা ধৰণৰ বিলাক আমি কেনেকৈ কৰিম যেটো প্ৰত্যক্ষ পদ্ধতি আছে প্ৰত্যক্ষ পদ্ধতি মতে কৰিব লাগিব আৰু যেটো ডাটাখিনি আমাৰ সৰুৱে দিয়া আছে গতিকে প্ৰত্যক্ষ পদ্ধতিত কৰিবলৈ আমাৰ অসুবিধা নহয় তো আমি প্ৰত্যক্ষ পদ্ধতিৰ কাৰণে যেখন টেবুল আছিল হেখন বনাইলা প্ৰথমতে তো প্ৰথমটো আছিল আমাৰ কি প্ৰথম ইয়াতে আছিল শ্ৰেণী অন্তৰাল তো শ্ৰেণী অন্তৰালটো লিখা ইয়াতে তাৰ পিছত আছিল 12টা আৰু fi তাৰ পিছত আছিল আমাৰ কি xi টো শ্ৰেণী সূচকটো আৰু হেকত আছিল কিমান fi xi তো এখিনি কৰিব লাগে তো শ্ৰেণী অন্তৰালখিনি লিখি যোৱা 0 to 6 6 to 10 10 to 14 14 to কিমান 20 20 to 28 28 to 38 আৰু লাষ্টত কিমান আছিল 38 to 40 তো এখিনি দিয়া আছে আমি শ্ৰেণী অন্তৰালটো লিখি ললো এটা 12টা খিনি বহাই দিয়া 12টা কিমান আছে প্ৰথমটো আছিল 11 তাৰ পিছত আছিল 10 তাৰ পিছত 7 তাৰ পিছত 4 তাৰ পিছত 4 3 1 হৈ গল এটা শ্ৰেণী সূচকটো xi আছে xi টো উলিয়াব লাগিব xi টো কেনে কৰিলে এটা যোগ কৰি কেনে শ্ৰেণী সূচকটো এটা যোগ কৰি আমি 2 ৰে হৰণ কৰিব লাগিব তো 0 আৰু 6 যোগ কৰিলে কিমান হ'ব 6 6 2 ৰে হৰণ কৰিলে 3 6 আৰু 10 16 16 2 ৰে হৰণ কৰিলে কিমান হ'ব 8 10 আৰু 14 কিমান যোগ কৰিলে 24 হ'ব 24 আৰু আধা কিমান 12 14 আৰু 20 টো যোগ কৰিলে কিমান হ'ব 34 তো তাৰ মাজত কিমান হ'ব আমাৰ 17 আৰু 20 আৰু 28 টো যোগ কৰিলে কিমান 48 তো 48 ৰ 2 ৰে হৰণ কৰিলে পাম 24 আৰু 28 আৰু 38 টো যোগ কৰিলে কিমান হ'ব 66 তো 66 আৰু আধা কিমান হ'ব আমাৰ 33 হৈ গল আৰু 38 আৰু 42 ৰ মাজৰ কিমান হ'ব 39 তো হৈ গল এখিনি আমি শ্ৰেণী সূচকটো পাই গলো শ্ৰেণী সূচক উলিওৱাৰ যদি নিয়ম প্ৰথম অংকটোতে আমি আলোচনা কৰিছো যে কি একদে যোগ কৰিব লাগে যেটো নিম্ন সীমা আছে হেতুৰ লগত উচ্চ সীমাটো যোগ কৰি তাক 2 ৰে হৰণ কৰিলে আমি শ্ৰেণী সূচকটো পাই যাও তো এখিনি হৈ গল এতিয়া আমি fi xi মানে এটো লগত এটো পূৰণ কৰিব লাগিব তো 3 11 কিমান 33 8 দুগুণ 80 7 12 84 4 17 কিমান 3 17 4 17 আমাৰ 68 তাৰ পিছত 4 24 কিমান হ'ব 96 3 33 99 আৰু 39 তো আমাৰ fi xi টো ওলাই গল এতিয়া আমাক কি লগা আছিল summation of fi লাগে তো এখিনি যোগ কৰি দিয়া summation of fi এখিনি যোগ কৰিলে কিমান হ'ব 10 11 21 21 7 28 28 4 কিমান হ'ব 32 32 4 36 36 4 40 তো আমি fi টো summation of fi টো কিমান পাই গলো 40 পাই গলো আৰু আমাক দিছে 40 জন ছাত্ৰৰ যেহেতু গতিকে এখানে আমি মূল বাৰম্বাৰটো কিমান 40 পাম তাৰপিছত fi xi টো চোৱা fi xi টো এটো যোগ কৰিলে কিমান হ'ব 3 7 7 8 কিমান 15 15 6 21 21 9 কিমান হ'ব 30 30 9 39 তো 39 3 হেটো 3 হল 3 3 6 6 8 14 14 8 কিমান 22 22 6 28 28 9 37 37 9 কিমান হ'ব 46 46 3 49
তো আমি পাই গলো কিমান এটো fix এটো summation of fix 499 এতিয়া আমি এটো হৰণ কৰিলে আমি মাধ্যটো পাই যাম তো লিখা মাধ্য x bar equal to আমাৰ কিমান হ'ব summation of fixi ওপৰত আৰু তলত থাকিব summation of fi তো মানটো পালে কিমান হ'ব 499 আৰু তলত থাকিব কিমান 40 তো এটো হৰণ কৰিব লাগিব এতিয়া 499 40 হৰণ কৰি দিছ তো 14 গুণ 40 গুণ 40 হল নাও আহিল দুইবাৰ 40 গুণ কিমান 80 এটো কিমান হ'ব 91 দশমিক দিলে শূন্য নামিলে 4 4 গুণ 16 160 আহি গল তাৰ পিছত কিমান হ'ব এটো হল 19 ৰ পৰা 16 হল 40 থাকি গল দশমিক দিয়া আছে শূন্য নামিলে 7 বাৰ দিলো কিমান হ'ব 280 আৰু 20 নামিল তো 5 বাৰ দিব লাগিব 4 5 গুণ 20 200 আমি কিমান পালো উত্তৰটো 12.475 তো আমি এটো দেখিব পাৰো কেনেকৈ 12.48 লিখি দিলে হৈ যাব পাৰে তো মাধ্যত আমি কিমান পালো এতিয়া 12.48 এবাৰ 9 নম্বৰটো আমাক 35 খন চহৰৰ সাক্ষৰতাৰ হাৰটো পাৰ্চেন্টেজ হিচাপত দিয়া আছে এনেকৈ ডাটাখিনি তো ইয়াৰ পৰা মাধ্যটো উলিয়াব দিছে আমি ইয়াৰ পৰা কেনেকৈ উলিয়াম মাধ্যটো যেটো আমাৰ শ্ৰেণী প্ৰথম যেটো পদ্ধতি আছিল আমাৰ কি প্ৰত্যক্ষ পদ্ধতি হেতুৰে কৰিব পাৰো নহলে আমাৰ যদি ডাঙৰ ডাঙৰ সংখ্যা ওলাই তেনেহলে আমি যেটো নেক্সট টু 26 পদ্ধতি আছিল বা বিবেচিত মাধ্য পদ্ধতি তাৰ পৰা আমি সেই নিয়মকেইটা ব্যৱহাৰ কৰি কেনে আমি কৰিব পাৰো তো প্ৰথম টেবুলখন বনাই লও শ্ৰেণী অন্তৰালটো লিখি লও এটো আমাৰ আছিল শ্ৰেণী অন্তৰাল তাৰ পিছত আহিব আমাৰ কি বাৰংবাৰতাটো fi টো তাৰ পিছত আহিব আমাৰ xi টো তো এইখিনিলে আমি লিখি লও প্ৰথমতে তাৰ পিছত আমি যদি ডাঙৰ হৈ থাকে মানখিনি তেতিয়া আমি কি কৰিম নেক্সট যিটা প্ৰত্যক্ষ পদ্ধতিৰ বাহিৰে বাকি দুটা যেটো পদ্ধতি আছিল হেতুতে এপ্লাই কৰিম তো সাক্ষৰতাৰ যেটো শ্ৰেণী অন্তৰাল দি আছে এইখিনি লিখা 45 to 55 55 টো আমাক কিমান দি আছে 65 65 to 75 তো 75 ৰ পৰা 85 হলে আৰু লাষ্টৰটো 85 ৰ পৰা 95 হলে ডাটা কিমান দি আছে 3 10 11 8 আৰু 3 তো xi টো কিমান হ'ব এটা যোগ কৰি কেনে আমি কি কৰিব লাগিব দুইবাৰ হৰণ কৰিব লাগিব তো 45 আৰু 55 যোগ কৰিলে আমি কিমান পাম 100 পাম তো 100 ক দুইবাৰ হৰণ কৰিলে 50 তাৰ পিছৰটো কিমান হ'ব আমাৰ 60 তাৰ পিছৰটো 70 তাৰ পিছৰটো 80 তাৰ পিছৰটো 90 হৈ গল এতিয়া আমি এটা পূৰণ কৰিবৰ কাৰণে সুবিধা হৈ আছে কাৰণ ইমান জটিল হোৱা নাই গতিকে আমি যেটো প্ৰত্যক্ষ পদ্ধতি আছে আমি হেৰুৰে কৰিব পাৰিম তো কৰিলে আমি কি কৰিব লাগিব এটা fi আৰু xi টো কৰিব লাগিব মানে এটো পূৰণ কৰিব লাগিব তো 3 5 গুণ কিমান হল আমাৰ 15 150 10 গুণ 60 600 7 গুণ 77 870 তাৰ পিছত 640 আৰু 9 গুণ 27 তো আমাৰ সামেশন fi xi টো ওলাই গল এতিয়া আমি সামেশন অফ fi উলিয়াব লাগিব প্ৰত্যক্ষ পদ্ধতি মতে আমাক সামেশন fi লাগিছিল আৰু fi xi লাগিছিল তো এটো যোগ কৰা এটো যোগ কৰিলে আমাৰ কিমান ওলাব 35 ওলাব কাৰণ আমাক 35 খন চহৰৰ যি ডাটাখিনি দিয়া আছিল গতিকে 35 খন হ'ব এইখিনি যোগ কৰিলে তাৰ পিছত নেক্সট সামেশন অফ fi xi টো উলিয়াই দিয়া কিমান হ'ব এটো 0 নেক্সট 5 আছে 7 12 12 4 16 16 হাতে তাৰ পিছত 12 12 4 16 16 হাতে কিমান হ'ব আমাৰ 23 23 3 হাতে গল 2 তাৰ পিছত 3 3 আছে 9 9 হাতে 16 16 আছে 22 22 দিয়ে কিমান হ'ব আমাৰ 24 তো আমি সামেশন অফ fi xi টো পাই গলো এতিয়া মাধ্যটো উলিয়াই দিলে হল তো মাধ্য x bar equal to summation of fi xi divided by summation of fi তো মানখিনি বহাই দিয়া 2430 আৰু এটো আছে কিমান summation of fi 35 তো এটো কি হেৰে কৰিব পাৰি 5 এৰে দুটাৰ হৰণ যায় 5 7 গুণ 35 এটোকো 5 এৰে যাব কিমান বাৰ 5 4 গুণ 20 5 8 গুণ 40 5 6 গুণ 30 হৈ গল এটা 7 এৰে 486 ক হৰণ কৰিলে হ'ব 486 ক 7 এৰে তো 7 8 7 7 42 6 বাৰ দিয়ে 42 6 6 কিমান বাৰ যাব এটো 66 7 এৰে 7 9 গুণ 63 3 নামিলে দশমিক দিলে শূন্য আহিলে তো কিমান হ'ব এটো 7 4 গুণ 28 2 7 3 2 গুণ 14
6 তেনেকৈ কৈ থাকিব হয়তো কিমান 60 কিমান বাৰ দিব পাৰিম আমি 7 8 গুণ 56 56 তো আমি লিখিব পাৰো কিমান 69.428 এনেকৈ কৈ থাকিব তো এটো 69 পইণ্ট আমি কি লিখি দিও 43 এটো আমি যেটো পার্সেন্টেজ ৰেকৰ্ড আছিল তো বাধ্যত আমি কিমান পাই গলো 69.43% তো 9 নম্বৰ উত্তৰটো ওলাই গল 69.40% তো আমাৰ এটো যেটো 14.1 ৰিজল্ট আছিল এটো একেটা প্ৰশ্ন আছিল আমাৰ 9টা তো আমি গোটেইটা সমাধান কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত আমি 14.2 যিটা প্ৰশ্ন উত্তৰ আছে মাধ্যমা উলিওৱা সাগে মাধ্যমা নহলে বহুত উলিওৱা আছে তো আমি হেকিটা আলোচনা কৰিম তো যদি ভিডিঅ'টো ভাল লাগিছে বুজি পাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ